আজি গোটেই ভাৰতবৰ্ষই স্বাধীনতা দিৱস পালন কৰি আছে। সকলোকে মোৰ ফালৰ পৰা মই স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো। হেপী ইণ্ডিপেণ্ডেন্স ডে ফ্ৰম লণ্ডন। কিন্তু এটা বস্তু দেখি বহুত আফচোচ লাগিছে, দুখ লাগিছে। গভৰ্ণমেণ্ট অফ আছামৰ এজন দায়িত্বশীল মন্ত্ৰী আপোনাৰ বিমল বৰা চাহাবে যিটো ভাষণ দিলে, এইটোৰ দ্বাৰা এইটো বুজা গ'ল কিমান পৰিধি, জ্ঞানৰ পৰিধি কিমানখিনি জানে, ক'ত বহি কোনটো স্থানত কোনটো সময়ত কি কথা ক'ব লাগে, কোনটো দিনত কি ক'ব লাগে কৈ নাজানে, জিৰ' বেলেঞ্চ। এতিয়া কথাটো হ'ল, আজি এটা পবিত্ৰ দিন, 15 আগষ্ট ভাৰতবৰ্ষ স্বাধীন হৈছিল। পৰাধীনৰ পৰা স্বাধীন হৈছিল। ভাৰতবৰ্ষৰ কিমান ব্যক্তিসকলে বলিদান দিছে, শ্বহীদ হৈছে, কাৰাবাস কাটিছিল, ধুনীয়া এটা সংবিধান উপহাৰ দি থৈ গৈছে। আজি এই কণ কণ ল'ৰা ছোৱালীৰ সন্মুখত, স্কুল কলেজ ইউনিভাৰ্চিটি বা য়ংষ্টাৰৰ সন্মুখত কেনেকৈ ভাষণ দিব লাগে তেখেতে নাজানে। তেখেতে আন এজনক সমালোচনা কৰি আছে। এইটোতো কোনো ৰাজনৈতিক মঞ্চ নহয়, এইটোতো কোনো পলিটিকেল মিটিং নহয়। তাতে যায় ক'ব লাগিছিল আপোনাৰ চৰকাৰৰ কি খতিয়ান, চৰকাৰৰ ফিউচাৰ প্লেনিং কি, আপোনাৰ মানুহৰ কাৰণে কি কৰিব। তাৰপিছত আটাইতকৈ ইম্পৰ্টেণ্ট হ'ল, এই দেশ স্বাধীন যেতিয়া হৈছিল তেতিয়া কেনেকৈ বলিদান দিছিল, তেখেতসকলৰ কুৰবানী কি, কিমান জেল খাটিছিল, য়ংষ্টাৰসকলক দেশ প্ৰেম শিকাব লাগে। ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকল 51 কেপিটেল ফাণ্ডামেণ্টেল ডিউটিজ কি হয়, ৰাইটছ কি হয়, এই বিষয়ে আমি এনকাৰেজ কৰিব লাগে। অৰ্থাৎ একতাৰ সৃষ্টি কৰিব লাগে, অনৈক্যৰ মাজত ঐক্যতা সৃষ্টি কৰিব লাগে, দেশ প্ৰেম সৃষ্টি কৰিব লাগে, এই বিষয়ে ক'ব লাগিছিল। কিন্তু সেইটো নকয় বেলেগ সমালোচনা আৰম্ভ কৰি দিছে। আৰু সমালোচনা কৰিছে যে কেনেকুৱা কৰিছে আমি সকলোৱে অসমবাসীয়ে দেখিছো। যে এনেকুৱা যদি মন্ত্ৰী হয় তেনেহ'লে জেনজি ইয়াৰ পৰা কি শিকিব, নিউ প্ৰজন্মই কি শিকিব, য়ংষ্টাৰে কি শিকিব, স্কুল কলেজ ইউনিভাৰ্চিটি ষ্টুডেণ্ট ইয়াৰ পৰা কি আশা কৰিব পাৰে। সেয়েহে আশা কৰো আমি সকলোৱে সজাগ হোৱা দৰকাৰ। এইটো 21st চেঞ্চুৰী হয়, এনেকৈ এৰাই চলিলে নহ'ব। আমি সকলোক শিক্ষাও দিব লাগিব যে কোনটো দিনত কেনেকৈ কথা ক'ব লাগে, স্বাধীনতা দিৱসত কেনেকৈ কথা ক'ব লাগে, গণতান্ত্ৰিক দিৱসত কেনেকৈ কথা ক'ব লাগে, আৰু দেশ প্ৰেমমূলক কেনেকৈ এনকাৰেজ কৰিব লাগে। সেয়েহে সদৌ শেষত আকৌ মই সকলোকে হেপী ইণ্ডিপেণ্ডেন্স ডে জনালো, শুভেচ্ছা জনালো। সাৰে জাহাঁ সে আচ্ছা হিন্দুস্তান হামাৰা, হাম বুলবুলে হে ইসকি ये गुलिस्तां हमारा। थैंक यू वेरी मच।